মেঘ ৰাখি 2026 এই বছৰটো গ্ৰহ নক্ষত্ৰৰ গতি আপোনাৰ জীৱনত আহিব বিশাল পৰিৱৰ্তন। যিদিনাৰ পৰাই শনি গ্ৰহ আপোনাৰ লগত সদায় খেলি আছিলে সেই সময় শেষ হ'বলৈ ধৰিছে। এতিয়া 2026 চনত আপোনাৰ বাবে আহিব এক বিশাল সফলতা। ভাগ্য, প্ৰেম, চাকৰি, অৰ্থ সকলো সমস্যাৰ পৰা মুক্ত হ'বলৈ পাৰিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত হেপী আছে, ময়ো ভালে আছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম 2026 চনত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বছৰটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ৰাশিফল অথবা ভাগ্যফল। আপোনালোকৰ জীৱনত এক নতুন ভাগ্য দুৱাৰ খোল খাব। মেঘ ৰাশি মানুহে লাভ কৰিব নতুন নতুন সুযোগ, আত্মবিশ্বাস আৰু ধন সম্পদ। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ প্ৰথমৰ পৰা লাষ্টলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। প্ৰিয় দৰ্শক, লগতে জনাওঁ যে আপোনাৰ ৰাশি যদি মেঘ হয় তেনেহ'লে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী চাব পাৰে। তেনেহ'লে আহকচোন পলম নকৰি আমি আজিৰ এই বছৰটো কেনেদৰে পৰিৱৰ্তন হয়, চেঞ্জ হয়, আপোনাৰ সকলোবোৰ কথা জানি লওঁ। আপোনালোকৰ সকলো কথা আলোচনা কৰিম, সেয়ে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। মেঘ ৰাশি 2026 বছৰটো এক উন্নতি পৰিৱৰ্তন হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰত এনে এক পৰিৱৰ্তন ঘটনা ঘটিব, যি কামত আগতে আপোনাৰ বাধা আছিলে, আগবাঢ়িবলৈ পৰা নাছিলে, মাটি বাৰীক লৈ আপোনাৰ টেনশ্যন আহিছে, ঘৰ যদি আপুনি আধা বনাই থৈ দিছে, তেনেকুৱা ধৰণৰ সমস্যাত যদি পৰি কেনে আছে তেনেহ'লে সেই সমস্যাবোৰ আপোনাৰ দূৰ হ'ব। এই বছৰত আপোনাৰ চাৰিওদিশে সুযোগ ভৰি পৰিব। বৃহস্পতি আৰম্ভণিতে মিথুন ৰাশিত, 2 জুনৰ পাছত বৃহস্পতি যাব কৰ্কট ৰাশিত, আৰু বৃহস্পতি গ্ৰহটো 31 অক্টোবৰত আপোনাৰ সিংহ ৰাশিত যাব। সেয়েহে 2026 চনটোত সেয়েহে প্ৰিয় দৰ্শক, 2026 চনটোত যিসকলে টিচাৰ, বেংকিং আৰু নিজৰ কেৰিয়াৰত প্ৰচেষ্টা চলাই আছে, আপোনালোকৰ কাৰণে এক ভাল। বৃহস্পতিৰ দৃষ্টি বুদ্ধিৰ স্থানত থকাৰ কাৰণে ব্যৱসায়ত লাভ সফলতা হ'ব পাৰিব। গৰুৰ পিতাৰ পৰা চাপত পাব। হয়, ঠিকেই শুনিছে। শনি গোটেই বছৰ থাকিব আপোনাৰ ৰাশিত। শনিৰ দৃষ্টি হানি কৰিব বিচাৰে যদি, লছ কৰিব বিচাৰে যদিও, যিসকলে বাহিৰত গৈ ইঞ্জিনিয়াৰ পঢ়ি আছে, চিমেণ্ট ফেক্টৰীত কাম কৰি আছে বা লেবৰেটৰীত কাম কৰি আছে, বাহিৰৰ দেশত কাম কৰি আছে, তেওঁলোকৰ কাৰণে এই বছৰটো খুবেই ভাল। প্ৰিয় দৰ্শক, আপুনি পাৰিলে 2026 চনটোত টকা পইচাৰ ধাৰে নল'ব। এই বছৰটো ইমানটা ধাৰে লোৱা ভাল দেখা পোৱা নাই যোৱা, ভাল নহ'ব, অন্যথা আপোনাৰ সমস্যাহে হ'ব। সেয়েহে পাৰিলে 2026 চনত ধাৰে নল'ব পইচাৰ। যি আছে অলপ কণ্ট্ৰল কৰি পইচা গোটাই লৈ কাম কৰাটো খুবেই ভাল। ৰাহু আৰু কেতু 25 নৱেম্বৰ ৰাহু আৰু কেতু থাকিব। কেতুৰ স্থিতি পঞ্চম ঘৰলৈ আহিছে। যদিও আপুনি সন্তানত প্ৰাপ্তি কৰাৰ কথা ভাবি আছে, তেওঁলোকে বেছি সাৱধান হ'ব লাগিব। যিকোনো ক্ষেত্ৰতেই ডক্তৰৰ পৰামৰ্শ নলয় কোনো ধৰণৰ কামৰ ক্ষেত্ৰত আগ নাবাঢ়িব। গুপ্ত শিক্ষাৰে বাধা দিব পাৰে, কিছুমান গুপ্ত শক্তিয়ে বাধা দিব পাৰে, সেয়েহে সাৱধান হ'ব লাগিব যিসকলে সন্তানৰ কথা ভাবি আছে। ধৰ্মৰ ক্ষেত্ৰত ভাল দেখা গৈছে। ৰাহুৰ দৃষ্টি আছে ইনকামৰ ঘৰত। কষ্ট কৰিব লাগিব। কষ্টৰ জৰিয়তে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ছাকচেছফুল হ'ব পাৰিব, বেনিফিট হ'ব পাৰিব। 2 জুনলৈ বৃহস্পতিৰ দৃষ্টি আছে ৰাহুৰ ঘৰত আহি আছে। ব্যৱসায় ঘৰত টকা পইচা ইনকামৰ ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে। প্ৰিয় দৰ্শক, এবাৰ জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কি কৰিব, কি নকৰিব। 2026 চনত মেঘ ৰাশিৰ যিসকল ৰিলেশ্যনশ্বিপত আছে, প্ৰেমিক আছে, তেওঁলোকৰ বাবে এক অনুকূল থাকিব
সম্পৰ্ক যদি আপুনি কোৱা কথা নিজৰ ব্যৱহাৰ সাৱধান থাকে যিকোনো এটা কথাত যদি আপুনি এটা সম্পৰ্কত মিলাই চলিব পাৰে তেনেহলে এটা সম্পৰ্ক বহুত দূৰ গঢ় দিব প্ৰেমৰ ক্ষেত্ৰত এনে সাফল্য আহিব যিকোনো বহুতো হিংসা কৰিব পাৰে যিকোনো এটা আপোনাৰ প্ৰেমত 30% হ'ব পাৰে হিংসা কৰিব পাৰে কিন্তু তথাপিও আপোনাৰ ৰিলেশনশিপ মজবুতি হোৱা দেখা পোৱা গৈছে ফেব্ৰুৱাৰীৰ পৰা মেৰ ভিতৰত নতুন কোনো লোকৰ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে যিসকল সিঙ্গল আছে যিজনে আপোনাৰ জীৱনত পথ প্ৰদৰ্শন হ'ব পাৰে চেঞ্জ কৰি দিব পাৰে বিবাহিত জীৱনত শান্তি বুজাবুজি বৃদ্ধি পাব মে আৰু জুলাইৰ মাহত দাম্পত্যসকলে বাবে সন্তানৰ সুখৰ খবৰ পাব কিন্তু যিসকলে ভাবি আছে আমি সন্তানৰ প্ল্যান কৰিম সেই সকলক এই বছৰটো গ্যাপ দিয়াটো খুবেই অত্যন্ত জৰুৰী প্ৰেমত অতি গৰম মনোভাৱ ত্যাগ কৰক ধৈৰ্য ৰাখিলে সকলো ঠিক পিনে যাব হেহে কন্ট্ৰোল yourself তৎক্ষণাত খং উঠা স্বভাৱবোৰ এৰাই দিব চাকৰিৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত জানোৱা হকচোন তাৰ আগতে আপোনালোকক জনাও যে যদিহে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটি লৈ আহিছে চেনেলটি লাইক কৰাৰ লগতে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম আমি হয় নাই চাকৰিৰ ক্ষেত্ৰত 2026 চন বছৰটো সোণালী সুযোগ লৈ আহিছে মাৰ্চ মাহৰ পৰা বৃহস্পতি গ্ৰহ আপোনাৰ লগত এক বিশাল পৰিৱৰ্তন আহিব চাকৰি লাভ সন্তানত শুভ সম্ভাৱনা আছে যিবোৰে বহুদিন ধৰি একে পদত কাম কৰি আছে তেওঁলোকৰ বাবে নতুন সুযোগ আহিব ব্যৱসায়ত থকা জাতকৰ বাবে এই বছৰটো লাভজনক হ'ব বিশেষকৈ প্ৰযুক্তি শিক্ষা উজ্বলি উঠিব অক্টোবৰ মাহত বিনিয়োগ কৰাৰ আগতে দুবাৰ চিন্তা কৰিব যাতে ব্যৱসায়ত লোকচান হ'বলগীয়া নহয় অৰ্থ ভাগ্যৰ বিষয়ে 2026 বৰ্ষত ধন ভাগ্য অতি শক্তিশালী হ'ব জানুৱাৰীৰ পৰা মেৰ মাহলৈ ধন আহিব বহু দিশৰ পৰা চাকৰি ব্যৱসায় সম্পত্তি বিক্ৰী কৰা পাৰিবাৰিক ভাগৰ পৰা যিকোৰে লোনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই বছৰটো মুক্তি পথ খুলিব তথাপিও জুন মাহৰ পৰা খৰচ বাঢ়িব পাৰে হেহে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক প্ৰিয় দৰ্শক পঢ়া-শুনাৰ ক্ষেত্ৰত দুৰ্বল হ'ব পাৰে বেক আহিব পাৰে কেতুৰ স্থিতি চতুৰ্থ ঘৰত অহাৰ কাৰণে জানুৱাৰীৰ পৰা মেৰ মাহলৈকে বহুতেই ভাল যিসকলে অনলাইন বিজনেছ ইউটিউব নিউজ চেনেল কাম কৰি আছে এই সংস্থাত কাম কৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল মে মাহলৈকে এইখিনি সময়ছোৱাত ঘৰুৱা আৰু পৰিয়ালৰ পৰা সাপোৰ্ট পাব কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি আপোনাৰ লগত ফেমিলিৰ ভালে কৰ্মৰ ক্ষেত্ৰত মজবুত হ'ব আপোনাৰ ৰিলেশনশিপ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মাধ্যম থাকিব ব্যৱসায়ত উন্নতি কৰিব পাৰিব কিন্তু আপুনি মংগল 11 মেৰ পৰা বিষ ৰাশিত প্ৰৱেশ কৰাৰ কাৰণে আপোনাৰ মাইন্ড পজিটিভ হৈ শক্তিশালী হ'ব প্ৰিয় দৰ্শক কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব জানোৱা হকচোন এপ্ৰিলৰ পৰা জুনৰ সময়ছোৱাত মানসিক চাপ থাকিব অফিচৰ কোট কাছৰী বিতৰ্কৰ সৃষ্টি হ'ব পাৰে তাৰ পৰা দূৰত থাকিব জুনৰ আগত মানে বছৰৰ আৰম্ভণিতে যদি আপুনি লোন লৈ থৈছিলে তাৰ পৰা দুৰ্বলতা থাকিব পাৰে জুনৰ পাছত লব কিন্তু যিকোনো সমস্যাৰ পৰা যদি লোন লব বিচাৰি আছে মাইন্ডৰ পৰা তেনেহলে জুনৰ পাছত ভাল ফল পাব শুভ ফল আপোনাৰ জুনৰ পাছত লব শিক্ষাৰ ক্ষেত্ৰত এই বছৰ মেঘ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অতি শুভ প্ৰতিযোগিতামূলক পৰীক্ষাৰ উচ্চ শিক্ষাৰ বিদেশ ভ্ৰমণ কৰিব পাৰিব শিক্ষাৰ ফালে চাবলৈ গলে শুভ সময় বৃহস্পতি গ্ৰহৰ কিপাৰে মানসিক শান্তি আৰু মনোযোগ বৃদ্ধি পাব মে মাহত কোনো আপোনাৰ সন্মানৰ ক্ষেত্ৰত বঁটা লাভ কৰিব পাৰিব সমাজৰ পৰা সন্মান বুটলিব পাৰিব পৰিয়াল আৰু স্বাস্থ্যৰ বিষয়ে জানোৱা হকচোন ঘৰত আনন্দ হ'ব পৰিয়ালত সুখ শান্তি আহিব পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ কিন্তু এই 2026 চনত উন্নতি হ'ব যুৱক যুৱতীৰ বাবে এই বছৰৰ সংসাৰ গঠন কৰাৰ উপযুক্ত সময় কিন্তু
স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম 3 মাহৰ সমস্যা মানসিক চাপ থাকিব পাৰে বছৰৰ প্ৰথম 3 মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কিন্তু তাৰ পাছত সকলো ঠিক হ'ব সাৱধান নিগেটিভ চিন্তাবোৰ আঁতৰাই পজিটিভ চিন্তা চৰ্চালৈ আগবাঢ়ি যাওক আপোনালোকৰ শুভ দিন হৈছে আপোনালোকৰ শুভ ৰং লাকি নম্বৰ জানোৱাকচোন আপোনালোকৰ এই 2026 চনৰ শুভ মাহ হৈছে ফেব্ৰুৱাৰী মে জুলাই অক্টোবৰ আৰু আপোনাৰ সপ্তাহত যিকোনো এটা শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিনত শুভ দিন যিকোনো আপোনাৰ শুভ কাম কৰিব পাৰিব আপোনালোকৰ শুভ ৰং হৈছে ৰঙা আৰু সোণালী শুভ সংখ্যা হৈছে 3 আৰু 9 প্ৰিয় দৰ্শক 2026 চনত শনিদেৱৰ আৰু বৃহস্পতি দেৱৰ আশীৰ্বাদ পাবলৈ আপোনাৰ মনত ইচ্ছা ভাৱ ৰাখি ভগৱানৰ ওপৰত বিলিভ ৰাখি কৰ্ম কৰিব লাগিব প্ৰতিদিনে হনুমান চালিসা পাঠ কৰক সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰক মঙ্গলবাৰে যদি সপ্তাহত নোৱাৰে মঙ্গলবাৰে পালিলেও হ'ব হনুমান চালিসা পাঠ কৰিব এই এটা দিনত আপোনাৰ উপাস থাকিবলৈ চেষ্টা কৰিব প্ৰিয় দৰ্শক ভিডিঅ'টি কেনে পালে জনাবচোন আপুনি ক'ৰ পৰা আমাৰ ভিডিঅ' উপভোগ কৰি আছে হেতু জনাবলৈ একেবাৰে নাপাহৰিবচোন প্ৰিয় দৰ্শক মেঘ ৰাশিৰ বাবে 2026 বছৰটো হ'ল এক নতুন আশা নতুন অধ্যায় আৰম্ভণি লৈ আহিছে আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু কৰ্মৰ পিনে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ ভাগ্যৰ পথ আপোনাৰ হাতৰ মুঠিত আছে ভিডিঅ'টো যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আপোনালোকৰ আহি থকা এই 2026 চনটো ভাল ধৰণে পাৰ হওক পৰিয়ালটো মংগল আহক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ